We want justice. Justice, justice. No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. We want justice. Justice, justice. We want justice. Justice, justice. No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. We want justice. Justice, justice. Amit Shah, go back. Go back, go back. Kendriya Sarkar, hi, hi. Hi, 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 hi. Kendriya Sarkar, hi, hi. Hi, 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 hi. Amit Shah, go back. Go back, go back. BJP Murdabad. Murdabad, Murdabad. সকলৰ যাতে সাংবিধানিক অধিকাৰ যাতে সুৰক্ষিত হয় তাৰ স্বাৰ্থত কাম কৰক আৰু 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে যদি আমাক জনজাতিকৰণ নকৰে তেতিয়াহ'লে কিন্তু এই চৰকাৰখন আমি 2024 চনত উঠুৱাই দিবলৈ বাধ্য হ'ম আৰু অতি শীঘ্ৰে জনজাতিকৰণৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে উজনি অসম অশান্ত হ'ব উজনি অসম জ্বলিব আৰু ইয়াৰ বাবে কেৱল বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দায়ী হ'ব। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অসম ভ্ৰমণ কৰিবলৈ দেখা গৈছে। আমাৰ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি সমগ্ৰ অসমতে আমি জিলাই জিলাই টাই আহোম যুৱ পৰিষদে এই কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰীৰ আগমনৰ বিৰোধিতা কৰি কলা পতাকা প্ৰদৰ্শনৰ কাৰ্যসূচী আমি এই হাতত লৈছো। যিহেতু আমাৰ টাই আহোম জনগোষ্ঠীটোক বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ 6 জনগোষ্ঠী আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম, কিন্তু এই তেখেতলোকে এই কোনো ধৰণৰ আজিলৈকে কাৰ্যসূচী হাতত লোৱা আমি পৰিদৰ্শন হোৱা নাই। আৰু এতিয়া যিহেতু 26 নিৰ্বাচন সমাগত ঠিক এনেধৰণেই আমাক মিছা প্ৰলোভন দিবৰ কাৰণে আমাক মিছা প্ৰতিশ্ৰুতি দিবৰ কাৰণে আহি তেখেতলোকে অসমলৈ ভ্ৰমণ কৰিব বিচাৰিছে। আৰু এটা কথা সকিয়াই দিব বিচাৰিছো, যদি 26 পূৰ্বে আমাৰ জনজাতি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আমি গাঁৱে ভূঞে গৈ পিনে আমাৰ অধিকৃত অঞ্চলসমূহত আমি বুজাই দিম যে আমাৰ যদি আমাক জনজাতি মৰ্যাদা নিদিয়ে তেতিয়াহ'লে আমি বিজেপি বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।